সকলোকে আজি আমাৰ এই কাৰ্যসূচীলৈ আন্তৰিকতাৰে শুভকামনা যাচিছোঁ। পোনপ্ৰথমে মই আমাৰ যি কেৰিয়াৰ গাইডেন্স এণ্ড ছাপোৰ্ট প্ৰগ্ৰেম, এই প্ৰগ্ৰেমটোৰ আজি কাৰ্যসূচী ৰাখিছোঁ। এই কাৰ্যসূচীত মূল সমৰ্পিত হিচাপে ৰিচোৰ্চ পাৰ্চন হিচাপে ৰঙাপাৰা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক শ্ৰীযুত ঋতু চেতিয়াদেৱ আমাৰ মাজত আহি উপস্থিত হৈছে। আমি তেওঁক উষ্ণ আদৰণি যাচিছোঁ আৰু লগতে আমাৰ বিদ্যালয় পৰিচালনা উন্নয়ন সমিতিৰ মাননীয় সভাপতি শ্ৰীযুত প্ৰশান্ত বড়োদেৱকো আমি শুভকামনাৰ লগতে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। আমি আজিৰ এই যিটো অনুষ্ঠানটো অতিকৈ গুৰুত্বপূৰ্ণ। চৰকাৰে যিহেতু ছাত্ৰ ছাত্ৰীসকলক তোমালোকে কথা কৈ থাকিবানে নে আমি ক'ম? মনে মনে থাকিবানে? তেখেতক ইমান ব্যস্ততাৰ মাজত আমি যে পাইছোঁ, আমাৰ তোমালোকৰ কাৰণে কিবা ক'বলৈ আহিছে, উপকাৰ হোৱাকৈ কিবা কিবি দিবলৈ আহিছে, সেইখিনি আমাৰ কাৰণে ভাগ্য, তোমালোকৰ কাৰণে ভাগ্য। গতিকে কথা অনবৰতে পাতিয়ে থাকা, কিন্তু এতিয়া তেখেতে যিখিনি আমাক বা তোমালোকক দিবলৈ আহিছে সেইখিনি মন দি শুনিব লাগিব আৰু সেইখিনিৰ ওপৰত কিবা থাকিলে তেওঁৰ পৰা জানিব লাগিব আৰু নিজৰ জীৱনটোক গঢ়িবৰ কাৰণে তোমালোকে সুযোগ এটা ল'ব লাগিব। এইখিনি হ'ল আজিৰ দিনটোৰ এই কাৰ্যসূচীৰ মূল তাৎপৰ্য। গতিকে চৰকাৰে যিটো ছাত্ৰ ছাত্ৰীসকলৰ জীৱনশৈলী আৰু কেৰিয়াৰ গঠনৰ কাৰণে গুৰুত্ব আৰোপ কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱাৰ কাৰণে পদক্ষেপ লৈছে, তাৰে অংশ হিচাপে আমাৰ আজি এই কাৰ্যসূচী লৈছোঁ। আমাৰ এই কাৰ্যসূচীৰ নডেল টিচাৰ হিচাপে প্ৰদীপ বড়োদেৱ আছে, তেখেতে গোটেইখিনি চোৱা চিতা কৰি আছে। আৰু ইতিমধ্যে আমি যোৱাকালিও আমাৰ তেজপুৰ মেডিকেল কলেজৰ এটা টীমৰ পৰা আমি এটা সজাগতা শিবিৰ ইয়াত কাৰ্যসূচী হৈ গৈছে তোমালোকৰ মাজত, আপাৰ ক্লাছৰ ষ্টুডেণ্টছখিনিৰ মাজত হৈ গৈছে এইডছৰ ওপৰত। তাৰ আগতো আমাৰ স্কিল ডেভেলপমেণ্টৰ ওপৰত হৈ গৈছে। আমি যথেষ্ট কেৰিয়াৰ কাউন্সেলিঙৰ ছেশ্যন আমি ইয়াত দিছোঁ বা লৈছোঁ। আৰু ইয়াৰ কাৰণ হ'ল তোমালোকে যাতে ইয়াৰ পৰা উপকৃত হৈ জীৱনটো গঢ়িব পাৰা। কি কৰিব লাগিব, কেনেকৈ আগবাঢ়িব লাগিব, তোমালোকে ইমান ভালকৈ হয়তো সকলোৱে নাজানিব পাৰা, নাজানাটোৱেই স্বাভাৱিক। এই যে পঢ়ি আছা, পঢ়ি সম্পূৰ্ণ কৰি কোন দিশত কেনেকৈ গ'লে জীৱনটোক এটা সুন্দৰ বাটত লৈ যাব পাৰিবা, আত্মপ্ৰতিষ্ঠা লাভ কৰিব পাৰিবা বা নিজৰ এটা ৰোজগাৰৰ চিন্তা কৰিব পাৰিবা, সন্মান সহকাৰে সমাজত প্ৰতিষ্ঠা লাভ কৰাৰ সেই জ্ঞানখিনি বা সেই কথাখিনি আমাৰ চেতিয়া ছাৰে আজি তোমালোকক ক'ব। গতিকে মই সময় আৰু বেছি অপব্যয় নকৰি মই তেখেতক আমাৰ আজিৰ অনুষ্ঠানলৈ বিদ্যালয় পৰিয়াললৈ আদৰণি যাচিছোঁ, ওলগ যাচিছোঁ আৰু তেখেতৰ সময়খিনি ল'বৰ কাৰণে মই অনুৰোধ জনাই আমাৰ আজিৰ অনুষ্ঠানটো শুভাৰম্ভ হৈছে বুলি ঘোষণা কৰিছোঁ।